নমস্কাৰ, মই নয়নমণি। আজিও আহিছো খুব ধুনীয়া ধুনীয়া হাতে বনোৱা মেখেলা চাদৰলৈ। যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব পাৰিব। মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম 8403808485। এইটো নম্বৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব। DTDC কুৰিয়াৰ যোগে পঠাম। মই অনলাইন পেমেণ্ট কৰিব লাগিব, কেছ অন ডেলিভাৰী নহয়। আৰু যোৱাটো সপ্তাহ বুলি নকওঁ, যোৱা 4 দিনত মই মাজতে দুদিনমান ভিডিঅ' দিয়া নাই। হাতে বনোৱা মেখেলা চাদৰবোৰ অফাৰ প্ৰাইজত দিছিলোঁ, আৰু সেইকেইটা ভিডিঅ'ত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে চোৱা নাই সেইকেইটা ভিডিঅ' চাই ল'ব। তাৰে ভালেখিনি কাপোৰ বিক্ৰী হৈছে, যদিও 2 এযোৰ এতিয়াও আছে। আপোনালোকৰ পচন্দ হ'লে ল'ব পাৰিব। একেবাৰে কম প্ৰাইজত দিয়া হৈছে, অফাৰ প্ৰাইজত। আৰু গোটেইকেইটা ভিডিঅ'ৰ মই লিংক বাৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। তেনেহ'লে বেছি দেৰি নকৰি কাপোৰকেইযোৰ দেখাবলৈ আৰম্ভ কৰোঁ। প্ৰথম দেখাম এযোৰ চান্দেৰী কটনত মেচিন এমব্ৰইডাৰী কৰা মেখেলা চাদৰ। খুব ধুনীয়া হয়, যিহেতু এতিয়া গৰম আহিছে, গৰমত পিন্ধিব খুবেই ভাল হ'ব। আৰু কাপোৰটো আপোনালোকে দেখিলেই গম পাব চান্দেৰী কটন হয়, খুব ধুনীয়া হয়, ছফ্ট কোৱালিটিৰ হয়। আৰু ডিজাইনটো দেখিছে, খুব ধুনীয়া এটা ডিজাইন। 2টা কালাৰেৰে এমব্ৰইডাৰী কৰা হৈছে আৰু 2টা কালাৰেৰে দহিটোও কৰি দিয়া হৈছে কাপোৰযোৰত। আচলটো এনেকুৱা থাকিব, এনেকে ঘন ঘনকে দিয়া হৈছে কাপোৰযোৰত। আৰু কাপোৰযোৰ মই কৈছোৱে মিক্স পাট নহয় দে, এইটো চান্দেৰী কটন হয়। কাপোৰৰ মেটেৰিয়েল বহুত বেছি ভাল হয়। আৰু গোটেই চাইডে চাইডে এনেকে ঘন ঘনকে মানে সেই লতাৰ নিচিনাকে সেই ডিজাইনটোৱে কৰি দিয়া আছে। খুব সফ্ট হয় কাপোৰটো 2 চাইডে, আৰু গোটেই গাত বুটা বাছি দিয়া আছে কাপোৰযোৰত। আৰু ব্লাউজ পিছত এনেকে বুটা আহিব। আৰু এখন মেখেলাখনো চিলাই ৰেডি কৰা আছে, চাদৰটো দহি কৰা আছে। আৰু মেখেলাখনৰ এনেকে ওপৰলৈকে ফুল আছে, আঁঠুৰ ওপৰলৈকে ফুল থাকিব। আৰু মেখেলা চিলাই ৰেডি কৰি দহি কৰি গোটেইখিনি কুৰিয়াৰ চাৰ্জ মিলাই গোটেইখিনি প্ৰাইচ পোৱা হয়। এইযোৰ মেচিন এমব্ৰইডাৰী কৰা হৈছে। যদি পচন্দ হৈছে স্ক্ৰীনশ্বট ল'ব, এইযোৰ ল'ব পাৰিব 2600ত এইযোৰ কাপোৰ ল'ব পাৰিব। স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। এইযোৰ ফেব্ৰিক এপ্লিক কৰা বগা ৰঙতে দেখাম। এয়া চাওক, এইটো ডিজাইনত মই কেনেকে কৰে ভিডিঅ'টো দেখাইছো, যিসকলে চোৱা নাই চাই ল'ব পাৰিব। আৰু কাপোৰযোৰ খুবেই ধুনীয়া হৈছে। আৰু সৰু ফ্লাৱাৰ লেজেৰে কৰা হৈছে। ইয়াতে গ্লিটাৰ ৱৰ্কো কৰা আছে, ফেব্ৰিকৰ কাম কৰা আছে, আৰু এনেকুৱা সৰু ফ্লাৱাৰ লেজেৰে ডিজাইনটো বনোৱা হৈছে। 2টা কালাৰেৰে দহিটোও কৰা আছে কাপোৰযোৰত। আৰু আচলটো যেনেকুৱা গোটেই বৰ্ডাৰটোৱে তেনেকে কৰা হৈছে, 2 চাইডে বৰ্ডাৰটো তেনেকে কৰা হৈছে। এয়া চাওক, কাপোৰযোৰ মানে পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব। আমাক যিহেতু বগা কাপোৰ বহুত বেছি প্ৰয়োজন হয়, মন্দিৰ যাব বা সেনেকুৱা ওচৰত পূজা থাকিলে তেনেকুৱা। হেণ্ডমেড মিক্স পাটত কৰা হৈছে কাপোৰযোৰ। চেম কালাৰত আপোনালোকে ব্লাউজ পিচ পাব। ব্লাউজ পিছতো ফুলটো কৰি দিয়া আছে, আৰু ব্লাউজ পিচটো বহুতেই বেছি ডাঙৰ হয়। আৰু এইখন মেখেলাখন বাৰু চিলোৱা হোৱা নাই, চাদৰখন দহিটো কৰা হৈছে। আৰু যদিহে কাপোৰযোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰে, মেখেলাত এয়া লতাডাল আৰু ওপৰত এনেকে সৰু সৰু ফুল দিয়া আছে। যদি আপোনালোকৰ এইযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ ল'ব পাৰিব 2200ত এইযোৰ কাপোৰ ল'ব পাৰিব। ফেব্ৰিক এপ্লিক হয়, গ্লিটাৰ ৱৰ্কো আছে, গোটেইখিনি আছে। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব। আৰু এইবাৰ দেখাম এযোৰ ৰিবন এমব্ৰইডাৰী কৰা খুব ধুনীয়া মেখেলা চাদৰ। কালাৰটো এইটো কি কালাৰ কয় জানো, পাৰ্পলো ঠিক নহয়, লেভেণ্ডাৰ টাইপ বুলি ক'ব পাৰে। আৰু খুব ধুনীয়া এটা ছাতি ডিজাইন কৰা হৈছে। এয়া ওচৰৰ পৰা দেখাই দিছো। ছাতি ডিজাইন এটা কৰা হৈছে, ৰিবন ৱৰ্ক কৰা হৈছে। লগতে ইয়াতে এংকৰ বলৰো কাম আছে, এংকৰ বলৰ কাম, লগতে ৰিবন ৱৰ্ক কৰা হৈছে। আচলটো তেনেকে 2টা থাকিব। আৰু চাদৰখনৰ মাজত এটা কৰি দিয়া আছে বুকত পৰাকৈ। বুকত পৰাকৈ এনেকে আহিব। কাপোৰযোৰৰ আচলত এনেকে 2টা থাকিব। দহিটো কৰা আছে, মেখেলা চিলাই ৰেডি কৰা আছে। চেম কালাৰত ব্লাউজ পিচ পাব। এইখন মেখেলাত ফলচ লগোৱা আছে। যদি এইযোৰ কাপোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। এইযোৰ ল'ব পাৰিব 2800ত ল'ব পাৰিব। বেলেগ কালাৰত অৰ্ডাৰ কৰিলে 3200 হ'ব, 3200। আকৌ এইযোৰ ৰিবন এমব্ৰইডাৰী কৰা কাপোৰ দেখাই দিওঁ। খুব ধুনীয়া এটা কফি কালাৰত হয়, আৰু ইয়াতে গোলাপ ফুলৰ ডিজাইন কৰা হৈছে।
আচলটো এইটো থাকিব কালাৰটো কফি কালাৰ হয় আৰু ইয়া ওচৰৰ পৰা দেখাই দিছো ৰিবন ৱৰ্ক কৰা হৈছে হেণ্ডমেড মিক্স পাটত কৰা হৈছে ইয়াৰে আচলটো তেনেকুৱা থাকিব বুকৰ ডিজাইনটো এনেকুৱা হেভি থাকিব বুকৰ ডিজাইনটো হেভি থাকিব দহিটো কৰা থাকিব সেম কালাৰত ব্লাউজ পিস পাব ব্লাউজ পিছত এনেকে ফুল কৰা আছে হাতত পৰাকৈ চাদৰ দহি কৰা আছে মেখেলা চিলাই ৰেডি কৰা আছে যদি এযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এযোৰ ল'ব পাৰিব 2800 ত এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব বেলেগ কালাৰত অৰ্ডাৰ কৰিলে প্ৰাইচটো 3200 হ'ব আৰু মই যেহেতু অলপ ষ্টক থকাখিনি কমাই দি আছো বহুতে কিছুমানে বহুতেই নহয় সিদিনাখন এগৰাকীয়ে সুধিছিল তাৰ আগতো এগৰাকীয়ে সুধিছিল প্ৰথম ভিডিঅ'টোতো মানে আৰু অলপ কমাই দিব লাগে আচলতে সেইখিনি অফাৰ প্ৰাইজতে দি দিছো ইয়াতকৈ কমাব নোৱাৰি যেহেতু ইয়াতে দহি মেখেলা চিলাই কুৰিয়াৰ চাৰ্জ গোটেইখিনি ইয়াত আছে কুৰিয়াৰ অফিচতো এযোৰ পঠালে 100 টকা দিব লাগে দুযোৰ পঠালে 150 টকা দিব লাগে তেনেকুৱা আৰু এযোৰ ৰিবন এমব্ৰইডাৰী কৰা দেখাই দিও বেঙুনীয়া ৰঙত খুব ধুনীয়া হয় আৰু ইয়াতে रोज डिजाइने करा হৈছে আৰু কি কব ওলাইছিল যেহেতু অফাৰ প্ৰাইজতে দিয়া হৈছে আৰু মই প্ৰতিটো ভিডিঅত কৈছোৱে অফাৰ প্ৰাইজত দিয়াখিনি মই বেলেগ কালাৰত বনালে প্ৰাইচটো বেছি লম কাৰণ এখিনি মই নিজে ষ্টক কৰিছো এতিয়া আপোনালোকে অৰ্ডাৰ কৰিলে মই হিজুৰ কাপোৰত 100 বা 150 টকা এটা লবই লাগিব কষ্ট যেহেতু হিজুৰ কাপোৰত কৰিম এখিনি মোৰ ষ্টকত থকা বাবে মই এখানে অফাৰ প্ৰাইজত দিছো এতিয়া কিছুমানে কয় সেই প্ৰাইজতে বেলেগ কালাৰত ভৰাই দিব লাগে তেনেকে নহয় হেনেকে নহব আৰু ভিডিঅ'সমূহ এইভাবে ভালদৰে চাই লব আপোনালোকে ভিডিঅ'টো গোটেইখিনি কথা কৈ দিও এযোৰ কাপোৰৰ বুকৰ ডিজাইনটো এনেকুৱা হেভি থাকিব বেঙুনীয়া ৰঙত হয় ব্লাউজ পিছত হাতত পৰাকৈ ফুল থাকিব লগতে এখন মেখেলাখন সিলাই ৰেডি কৰা আছে চাদৰ দহি কৰা আছে এযোৰ ল'ব পাৰিব 2700 ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব যেহেতু বিহু আহি আছে এযোৰ জাপি ডিজাইনৰ কাপোৰ দেখাই দিও এযোৰ কাপোৰ কেনেকে বনাইছো মই দেখাইছো ভিডিঅত আপোনালোকে যিসকলে চোৱা নাই চাই ল'ব পাৰিব এনেকে দুটা জাপি লগত মাজত এটা পেপা তেনেকে দিয়া হৈছে দুটা কালাৰেৰে দহি কৰা আছে আৰু এই কাপোৰজোৰৰ সাইডত খুব ধুনীয়া এটা পাইপিং টাইপৰ লেজ লগাই দিয়া হৈছে কাপোৰজোৰত খুবই ধুনীয়া হৈছে কাপোৰজোৰ আৰু ইয়াৰে মাজৰ ডিজাইনটো এনেকে আহিব গোটেই সাইডে কাম কৰা আছে কাপোৰজোৰত সাইডে জাপিটো দিয়া আছে আৰু ইয়াৰে বুকৰ ডিজাইনটো এনেকে আহিব পেপাৰ হৈতে দিয়া গৈছে আৰু ব্লাউজ পিস পাব ব্লাউজ পিছত হাতত পৰাকৈ ফুল থাকিব সৰি ফুল নহয় জাপিটো থাকিব আৰু মেখেলা চিলাই ৰেডি কৰা আছে মেখেলাত ফলছ লগোৱা আছে চাদৰখন দহি কৰা আছে যদি এযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এযোৰ ল'ব পাৰিব 2250 2250 টকা পুৰা ৰেডি টু ৱে থাকিব পাইপিংও থাকিব সাইডত গোটেইখিনি থাকিব আকৌ এযোৰ ৰিবন এমব্ৰইডাৰী কৰা নীলা ৰঙত দেখাইছো নীলাত নীলা মানে ৰয়েল ব্লু স্কাই ব্লু ৰিবনেৰে কাম কৰা হৈছে আৰু কাপোৰযোৰ খুবই ধুনীয়া হয় এইটো আচল থাকিব খুব ধুনীয়া এটা रोज डिजाइन কৰা হৈছে এনেকে ৰিবনেৰে এসব এটো আসল থাকিব আৰু দহিটো এনেকে ডাঙৰকে কৰা আছে লাইট স্কাই ব্লু ৰে আৰু বুকৰ ডিজাইনটো এটো হয় এনেকে আহিব হেনেকুৱা কাপোৰবোৰ মই 3200 লও এযোৰ অফাৰ প্ৰাইজত ল'ব পাৰিব 2700 ত ল'ব পাৰিব ব্লাউজ পিস পাব সেম কালাৰত আৰু এখন মেখেলা এইবোৰ কাপোৰ বিয়া পাৰ্টিত পিন্ধিব পৰা হয় মই নিজেই পিন্ধু ৰিবন এমব্ৰইডাৰী কৰা মেখেলা চাদৰবোৰ বিয়া পাৰ্টিত আপোনালোকে ফেসবুকত থকা সকলে নিশ্চয় দেখা পায় এযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব 2700 ত ল'ব পাৰিব আকৌ এযোৰ নীলা ৰঙতে দেখাই দিও বহুত বেছি হেভি ডিজাইন হয় এনেকুৱা হেভি ডিজাইন বাৰু সকলোৱে ভাল নাপায় কিন্তু কিছুমানে ভাল পায় মই নিজেও ভাল পাওঁ বিয়া পাৰ্টি পিন্ধিবৰ বাবে আৰু এইটো ডিজাইনটো আসলৰ আৰু এইফালে এনেকে ইয়াতে মানে 3-4টা মান ডিজাইন কৰা হৈছে আপোনালোকে ধৰিব পাৰিছে সাগে এইটো रोज ডিজাইন বেলেগ এইটো বেলেগ ইয়াতে এংকৰৰ কাম আছে এইটো ডিজাইন বেলেগ আৰু এখিনি বেলেগ মানে গোটেই কিটা কামে ইয়াতে কৰা হৈছে সেইভাবে কাপোৰজোৰ হেভি লাগিছে এয়া
এইটো বুকৰ ডিজাইনটো হয় আঁচলটো দেখাই দিলো আৰু সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব আৰু এখন মেখেলাখন চিলাই ৰেডি আছে চাদৰখনো দহি কৰা আছে এনেকুৱা ডিজাইনবোৰ মই 3800 লওঁ ইজোৰ ল'ব পাৰিব 3200 3200 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব আৰু বহুত বেছি দীঘলীয়া নকৰো ভালেখিনি কাপোৰ আছে মই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আজিলৈ এইখিনি দেখালো যদি পছন্দ হয় অৰ্ডাৰ কৰিব আৰু কাপোৰখিনি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহিছো আকৌ আহিম ধুনীয়া ধুনীয়া মেখেলা চাদৰলৈ ধন্যবাদ